শিক্ষা বিভাগৰ পৰা ভিক্ষা মাগিবলৈ নাযায় বিধায়ক ৰচিদ মণ্ডল। শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে বিধায়কসকললৈ প্ৰেৰণ কৰা এই চিঠিখনত কোৱা হৈছে, মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে বিদ্যাঞ্জলি 2.0 নামেৰে এখন বিশেষ আঁচনি মুকলি কৰিছে। বিদ্যালয়ৰ মানদণ্ড উন্নীত কৰাৰ লক্ষ্যৰে স্বেচ্ছাই যিকোনো ব্যক্তি, অৱসৰপ্ৰাপ্ত বিষয়া, ব্যৱসায়ী, যুৱ সমাজ, সামাজিক সংগঠন তথা ব্যক্তিগত খণ্ড আদিয়ে বিদ্যালয় এখনক সহযোগিতা আগবঢ়োৱাই হৈছে এই আঁচনিৰ উদ্দেশ্য। সেয়েহে মই অনুৰোধ জনাওঁ যে আপোনাৰ সমষ্টিৰ, আপোনাৰ পৰিচিত দাতা আৰু পৃষ্ঠপোষকসকলক মেচ চকী, বৈদ্যুতিক পাংখা, খোৱা পানীৰ ফিল্টাৰ তথা অন্যান্য সা সুবিধাসমূহ প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰে যেন। এই পত্ৰ পোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ দলৰ বিধায়ক আব্দুল ৰচিদ মণ্ডলে। বিধায়কগৰাকীৰ মতে শ্ৰীলংকাতকৈ ভয়াৱহ অৱস্থাত দিশে ভাৰতৰ গতি। বিধায়কক ভিক্ষাৰী সজাইছে শিক্ষামন্ত্ৰীয়ে। অসমৰ চৰকাৰী সম্পত্তি বনিয়াক গতাই দিয়া চৰকাৰে বিদ্যালয়সমূহৰ অধিকাৰ খৰ্ব কৰিছে। এটা সঁচা দলিল এইটোৱে যে বিদ্যালয়সমূহ পৰিচালনা কৰিবলৈ চৰকাৰৰ পুঁজিৰ অভাৱ ঘটিছে। বিধায়কসকলক ভিক্ষাৰ জলঙালৈ সমষ্টিৰ ঘৰে ঘৰে যাবলৈ আহ্বান কৰিছে। এই কথাটোৰ দ্বাৰা চৰকাৰৰ যিটো দেউলীয়াপন, চৰকাৰৰ যিটো অৰ্থনৈতিক দেউলীয়াপন, সেই কথাৰ ছবিটো দাঙি ধৰিছে। নহ'লে শ্ৰীলংকা হ'বলৈ বেছি দিন নাই। শ্ৰীলংকাৰ নিচিনা গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণ যেতিয়া ওলাই আহিব, এই কথাবিলাক উত্তৰ তেতিয়া মুখামুখিকৈ ৰাইজে বুজিব। ৰাজ্য চৰকাৰৰ এনে পদক্ষেপৰ বিৰুদ্ধে সৰব হৈছে সদৌ অসম ছাত্ৰ সন্থাও। জাতীয় সংগঠনটোৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া, অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি চৰকাৰৰ অনীহা প্ৰকাশ পালে। চৰকাৰ ব্যৰ্থ হ'লে হাত দাঙি দিয়ক। স্বাধীনতা দিৱসৰ সময়ত 10,000 কোটি টকা শিক্ষা খণ্ডৰ কাৰণে ঘোষণা কৰা এই চৰকাৰখনৰ বিত্তীয় পুঁজিৰ যে অভাৱ ঘটিছে, সেই কথাটো আজি পত্ৰখনে প্ৰমাণ কৰি দিছে। গতিকে আমি এটা কথা কৈছোঁ যে চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যে অভিভাৱকসকলৰ অনীহা জন্মিছে, ইয়াৰ মূল কাৰণ হৈছে আন্তঃগাঁথনিৰ অভাৱ। চৰকাৰক এনেকুৱা ধৰণৰ যিবিলাক কাম কাজ কৰিছে, এই ফুপুলা স্বৰূপটো ৰাইজে আজি ওলাই পৰিছে। গতিকে এই বিদ্যালয়বিলাক আচলতে ৰাইজে পতা বিদ্যালয়। ৰাইজে যদি এখন বিদ্যালয় পাতিব পাৰে, তেনেহ'লে সেই বিদ্যালয়খন পোহপাল দি ডাঙৰ দীঘল কৰি তাত পঢ়াৰ এটা শৈক্ষিক পৰিৱেশো সৃষ্টি কৰিব পাৰে। গতিকে চৰকাৰে হাত দাঙি দিয়ক, ৰাইজে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। বিপৰীতে শাসকীয় পক্ষৰ মতে ৰাইজৰ সহযোগিতা কামনা কৰি চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। বিৰোধীৰ অভিযোগ নস্যাৎ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য, ধনৰ অভাৱৰ বাবে এই পদক্ষেপ লোৱা নাই চৰকাৰে। বিৰোধী বিধায়কে ভুল বুজিছে। আমাৰ চৰকাৰৰ এটা ডাঙৰ লক্ষ্য হ'ল যে পিপুলছ পাৰ্টিচিপেশ্যন। চৰকাৰী অনুষ্ঠানসমূহত ৰাইজৰ সহযোগিতাটো আটাইতকৈ প্ৰয়োজন। অকল বিদ্যাঞ্জলিৰ দ্বাৰা স্কুলতেই নহয়, আমি অংগনবাদী কেন্দ্ৰসমূহো কোনোবা মানে এডপ্ট কৰক। এই অঞ্চলৰ যিসকল প্ৰসিদ্ধ লোক, যিসকল যশস্বী লোক, যোনে তেওঁলোকৰ ইনভলভমেণ্টটো গাঁৱৰ এই অংগনবাদী কেন্দ্ৰ, স্কুল, মানে দুখীয়া ছাত্ৰ ছাত্ৰীৰ এডপশ্যন, এই কথাবিলাক আমাৰ চৰকাৰে বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অত্যন্ত গুৰুত্ব দিছে। শিক্ষামন্ত্ৰীৰ বিধায়কলৈ পত্ৰ প্ৰেৰণ সন্দৰ্ভত ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে সংবাদমেলত মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ ঘোষণা, চৰকাৰৰ টকাৰ নাটনি নাই, ভৱিষ্যতেও টকাৰ নাটনি নহয়। ৰাইজৰ অংশীদাৰিত্বহে কামনা কৰিছে এই ব্যৱস্থাৰ জৰিয়তে। চৰকাৰে 10,000 কোটি টকা এতিয়া আন্তঃগাঁথনি, মাধ্যমিক শিক্ষা খণ্ডৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ব্যয় কৰিছে। যিখন চৰকাৰে 20,000 কোটি টকা বাৰ্ষিক বাজেট দিছে শিক্ষা খণ্ডৰ উন্নয়নৰ কাৰণে, সেই ক্ষেত্ৰত চৰকাৰখনৰ ধনৰ নাটনি এনেকুৱা কোনো কথা নাই আৰু ভৱিষ্যতেও নহয়। কিন্তু ৰাইজৰ পাৰ্টিচিপেশ্যনটো বিদ্যালয়খনৰ উন্নয়নৰ কাৰণে থাকিব লাগিব। SMC, SMDCত নাটনি হয়, চৰকাৰৰ নাটনিৰ কথা মই কোৱা নাই। অনুষ্ঠানখনৰ উন্নয়ন, শিক্ষানুষ্ঠানখনৰ সম্পত্তিৰ সুৰক্ষাৰ ভাগিদাৰী, অংশীদাৰিত্ব ৰাইজে ল'ব লাগিব। সেইটোৱেই হ'ল বিদ্যাঞ্জলি পৰ্টেলৰ মূল আহ্বান। শিক্ষামন্ত্ৰীৰ এনে স্পষ্টীকৰণে ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ডৰ সংকটৰ ছবি আঁতৰাবলৈ সক্ষম হয় নে নহয়, সেয়া পৰৱৰ্তী সময়তে স্পষ্ট হ'ব। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।